দিল্লীত মুখ্যমন্ত্ৰীৰ সৈতে তিনি জনগোষ্ঠীয় নেতাৰ অমিত শ্বাহৰে বৈঠক মন্ত্ৰী ৰনোজ পেগুৰ উপস্থিতিত থাকে এই বৈঠকত ষষ্ঠ অনুসূচীৰ স্বায়ত্তশাসন সন্দৰ্ভত দ্বিপাক্ষিক আলোচনা তিৱা মিচিং ৰাভা জনগোষ্ঠীক সাংবিধানিক মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ তিনিওটা জনগোষ্ঠীৰ পৰিষদসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াৰে বিশেষ বৈঠক তিনিওটা জনগোষ্ঠীক সাংবিধানিক অধিকাৰ প্ৰদানৰ আহ্বান আৰু বিষয়টো আগবঢ়াবৰ বাবে কেন্দ্ৰই এজন মধ্যস্থতাকাৰী নিয়োগ কৰিব আলোচনা ইতিবাচক বুলি মন্তব্য উপস্থিত তিনি জনগোষ্ঠীৰ নেতৃত্ব ৰাভা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক তিৱা ছাত্ৰ সন্থাৰ নেতৃত্বৰ অংশগ্ৰহণ আৰু বৈঠকত অংশগ্ৰহণ মিচিং ছাত্ৰ সন্থাৰ সভাপতি আৰু সম্পাদকৰো কিন্তু আমি আগত এনেকে থাকিম আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে আজি মিচিং সংগঠন আৰু আমাৰ ৰাভা সংগঠন আৰু তিৱা সংগঠনক আমন্ত্ৰণ জনাইছিলে আৰু আমি ইতিমধ্যে সাক্ষাৎ কৰি আহিছোঁ সকলোকে বেলেগ বেলেগকৈ আলোচনা অনুষ্ঠিত হৈছিলে আৰু তাত তেওঁলোকে বেলেগ বেলেগ আলোচনা কৰিছে আমি আমাৰ কথাখিনি ক'লোঁ আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক 8খন কমিটি গঠন হৈছিলে 8খন কমিটিয়ে ইতিমধ্যে মিচিংসকলক ষষ্ঠ অনুসূচী অনুসৰি বা সাংবিধানিক ব্যৱস্থা অনুসৰি স্বায়ত্তশাসন ব্যৱস্থা তেওঁলোক স্বীকৃতি দিব লাগে বুলি বা অন্তৰ্ভুক্ত কৰিব লাগে বুলি প্ৰতিবেদন দাখিল কৰিছিলে আৰু সেই প্ৰতিবেদন অনুসৰি অসম চৰকাৰে ইতিমধ্যে কেবিনেটত পাছ কৰি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক এটা প্ৰতিবেদন দাখিল কৰিছে আমি এই কথা জনালোঁ আৰু সেইটোৰ ওপৰত যেতিয়া অসম চৰকাৰে কেবিনেট সিদ্ধান্ত তেওঁলোকে পঠাইছে তাৰ আধাৰতে অতি সোনকালে এটা কেন্দ্ৰীয় সমিতি এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে অহা নিৰ্বাচনৰ আগতেই এই এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বা গোটেই সমস্যাটোৰ সমাধান কৰিব লাগে বুলি আমি গৃহমন্ত্ৰীক আমি জনালোঁ আৰু তেখেতে কৈছে এই বিষয়টো আমি আলোচনা আগুৱাই নিম আৰু কি ধৰণে আমি ইয়াৰ সমাধান কৰিব পাৰোঁ আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে অসম চৰকাৰে ইতিমধ্যে অসমৰ 3খন স্বায়ত্তশাসিত পৰিষদ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু তিৱা স্বায়ত্তশাসিত পৰিষদ ইয়াক সাংবিধানিক মৰ্যাদা দিয়াৰ কাৰণে আমি প্ৰস্তাৱ প্ৰেৰণ কৰিছিলোঁ আমি নিৰ্দিষ্টভাৱে 6 শিডিউল বুলি কোৱা নাছিলোঁ আমি কৈছোঁ যে সাংবিধানিক মৰ্যাদা প্ৰদান কৰিব লাগে তাৰে আলম লৈ আজি মাননীয় গৃহমন্ত্ৰীৰ লগত মুখ্যমন্ত্ৰীৰ উপস্থিতিত তিনিওখন কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্যসকলৰ নেতৃত্বত পৃথকে তেওঁলোকৰ জাতীয় সংগঠনবিলাকে মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰে আৰু অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে বিষয়টো এটা জটিল বিষয় আৰু এতিয়া ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্ততো 6 শিডিউলৰ দাবী উত্থাপন হৈছে গতিকে সকলো ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিব লাগিব আৰু আলোচনা কৰাৰ কাৰণে খুব সোনকালে গৃহ মন্ত্ৰালয়ে ইণ্টাৰলকিউটৰ শব্দটো হৈছে ইণ্টাৰলকিউটৰ এপইণ্ট কৰিব যি ইণ্টাৰলকিউটৰে সকলো ষ্টেক হোল্ডাৰৰ লগত তেওঁলোকে আলোচনা কৰি ইয়াক কেনেধৰণে সাংবিধানিক মৰ্যাদা দিব পৰা যায় বা ইয়াৰ সমাধানটো কেনেকৈ কৰিব পৰা যায় তাৰ ৰাস্তা মুকলি কৰিব এই প্ৰতিশ্ৰুতি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই জনাইছে আমাৰ মূল দাবী আছিলে যে তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত আজি আমাৰ মূল দাবী আছিলে আজি এই মূল দাবীৰ ওপৰতে আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আলোচনা হ'ল আৰু এই আলোচনাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত আছিল আৰু আমাৰ জনজাতি পৰিক্ৰমা অসমৰ মন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া উপস্থিত আছিল আৰু তেখেতসকলৰ উপস্থিতিত আমি সদতীয়া ছাত্ৰ সন্থা তিৱা স্বায়ত্তশাসিত মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া তিৱা যুৱ ছাত্ৰ পৰিষদ সদৰীয়া মহিলা সন্থা আৰু তিৱা সাংস্কৃতিক সমাজৰ প্ৰতিনিধি আমি আজি তেখেতৰ 11জনীয়া এটা প্ৰতিনিধি দলে আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত এক আলোচনা মিলিত হ'লোঁ আৰু আমি আজি এই যি ষষ্ঠ অনুসূচী যি দাবী আছিলে এই দাবী আমি আজি এধাপ আগবাঢ়িছে তেখেতে প্ৰতিশ্ৰুতি দিছে যে অতি সোনকালে এই 6 শিডিউল দিয়া হ'ব আমাৰ তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত আৰু অহা জানুৱাৰী মাহৰ ভিতৰত তেখেতে চিফ ছেক্ৰেটাৰী আৰু জইণ্ট ছেক্ৰেটাৰীৰ লগত এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা তেখেতে প্ৰকাশ কৰিলে গতিকে আজি আমি যি বহু প্ৰত্যাশিত যি তিৱা স্বায়ত্তশাসিত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী
দাবী আছিলে এই দাবী আমি ফলপ্ৰসূ আজি যি সিদ্ধান্ত আলোচনা হৈছে আমি ফলপ্ৰসূ বুলি কৈছোঁ গতিকে অনাগত দিনত অতি সোনকালে যাতে কেন্দ্ৰীয় চৰকাৰে আৰু অসম চৰকাৰে এই যি মূল 6ষ্ঠ অনুসূচীৰ যি মূল দাবী এই দাবী যাতে তেখেতসকলে অতি সোনকালে প্ৰেৰণ কৰে এইটো আমাৰ হ'বলগীয়া